ৰাজনীতি কেৱল এটা অংক নহয়, এখন ধুনীয়া ছবি হ'ব নোৱাৰেনে, য'ত প্ৰতিজন দেশবাসীয়ে নিজৰ নিজৰ আশা আকাংক্ষাৰ ৰংবোৰ ছটিয়াব পাৰিব। ৰাজপ্ৰসাদটো এটা গীৰ্জাঘৰ হ'ব নোৱাৰেনে, য'ত বিশ্ব শান্তিৰ বাবে সকলোৱে প্ৰে কৰিব পাৰিব আৰু নিজৰ নিজৰ দোষবোৰ নত শিৰে স্বীকাৰ কৰিব পাৰিব। এনে এটা দিন অবিহনে কেতিয়াবা এনে এটা দিন আহিবনে কেতিয়াবা য'ত প্ৰজাই নিৰ্দেশ দিব ৰজা আৰু ৰজাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আছোঁ অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ অদ্বিতীয় নাট্য দল আবাহন থিয়েটাৰৰ আখৰা গৃহত। আজি আবাহন থিয়েটাৰ দলটিয়ে তেখেতসকলৰ এই বৰ্ষৰ আখৰা শুভাৰম্ভণি কৰিব আজি। সেই উপলক্ষে যি বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে, সেই উক্ত অনুষ্ঠানত আহি মই উপস্থিত হৈছোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ইয়াত কি কি অনুষ্ঠান হয়, কেনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখা পাওঁ, সকলো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব। Red smile. Monu.
আহিব পিছত আপোনালোকে প্ৰভাতক এবাৰ লগ পালে চাওঁ চাওঁ কিমান তেওঁ সন্মান দিয়ে ঢেকীয়া পৰিৱেশ সম্পদ বাইদেউ ৰাখিছে আমাৰ অসমীয়াৰ অসমৰ এক সম্পদ যিঘৰ পৰিয়ালত এই অবিচ্ছেদ্য অংগ এতিয়া লাহে লাহে লুপ্তপ্ৰায় নেকি এতিয়া ই লুপ্তপ্ৰায় হৈ আহিছে मोबाइल को अपन साइड बोलो
মাংগলিক অনুষ্ঠানৰ পোনপ্ৰথমে আমি নাৰিকল ভাঙি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু নাৰিকল ভাঙিব আমাৰ স্থানীয় বিধায়ক দিগন্ত কলিতা দিব। বিধায়ক দিগন্ত কেটবেশ্বৰক এখনি চেলেং চাদৰেৰে সম্ভাষণ জনাব মুখ্য প্ৰযোজিকা প্ৰস্তুতি পাব। লগতে এটি ফুলাম জাপিৰে সম্ভাষণ জনাব গোপাল জালানে। এবাৰ আগবাঢ়িছোঁ আমাৰ মুখ্য সচেতক প্ৰীতি শইকীয়া বাইদেউ, তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব। প্ৰয়াসী পৰাশৰ এইবাৰ আমাৰ ৰংগবেদিকা সম্পাদক গোপাল জালান ডাঙৰীয়া তেখেতে ফুলাম গামোচাৰে সম্ভাষণ জনাব। সেয়া বিজয় সভা আমাৰ বিকাশ। এবার আমি বেজৰা মণ্ডলৰ সভাপতি ভাস্কৰ জ্যোতি কলিতা দেৱক এখনি ফুলাম গামোচাৰ সম্ভাষণ জনাব। প্ৰস্তুতি নাই। সন্মানীয় বাইদেউ, আমাৰ এই নাটকৰ যি আমি য'ত থিয় হৈছোঁ, মূল আমি কি বুলি কওঁ, অভিনেত্ৰী বুলি কওঁ, অভিযোগ বুলি কওঁ, সকলো যদি দান নাথাকে, পিতৃ মাতৃ যদি আশীৰ্বাদ নাথাকে আৰু ৰাইজৰ যদি আশীৰ্বাদ নাথাকে কেতিয়াও সফল নহয়। মই ভাবোঁ যে নিশ্চয় তেখেতে এক আশীৰ্বাদ আছে। আমি লতা মংগেশকাৰৰ গানৰ কথা শুনিছোঁ, হৰিশৰ কথা শুনিছোঁ। আজি আমি আমাৰ ক'ব নাপাওঁ আজি ৰাজনীতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান পাকৈত সকলোতে এইবিলাক ভগৱানৰ বৰদান, সকলো মানুহে এইটো হ'ব নোৱাৰে। এনেকুৱা বিশেষ বিশেষ ব্যক্তি, বিশেষ বিশেষ ঠাইত ভগৱানে পঠিয়াইছে। আপুনি আগবাঢ়ক, আপোনাৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু অসম চৰকাৰে আপোনাৰ প্ৰতি সদায় সহযোগ আছে। আজি আহোঁতেও মুখ্যমন্ত্ৰী মই মেছেজ কৰি আছোঁ, মোক কৈছে যোৱা। এই যে এটা বাৰ্তা এটা আছে, সেইটো বহুত ডাঙৰ কথা। মই সকলোলৈকে পুনৰবাৰ সেৱা যাচিছোঁ। বাইদেউ আজি আছে, বাইদেউক যোৱাবাৰো পাইছোঁ, দাদাহঁতকতো পায়ে আছোঁ। এতিয়া লাহে লাহে অকণমান সুধো কথাবিলাক, আগতে প্ৰথমবাৰ সুধিব বেয়া পাইছিলোঁ, এতিয়া অকণমান জনা হ'লোঁ কথাবিলাক। যি নহওক, মোৰ কাৰণে এক গৌৰৱৰ দিন আজিৰ দিনটো। মই আপোনালোকক আজি ইয়াত ঘৰৰ ল'ৰাদৰে থাকি আপোনালোকক কি সহায় কৰিব পাৰিছোঁ নাজানো, কিন্তু আপোনালোকৰ লগত সদায় আমি আছোঁ। এই প্ৰতিশ্ৰুতিৰে আজি যি অনুষ্ঠান আপোনালোকে আৰম্ভ কৰিছে যাতে সফলতা হয়, মা কামাখ্যা আৰু গুৰুজনাই আৰু নটৰাজে যাতে ইয়াক সফলতা কামনা কৰিছোঁ আৰু নিশ্চয় সফলতা আপোনালোকে পাব। এইখিনি কথা কৈ মোৰ বক্তব্য ইয়াত সামৰণি মাৰিছোঁ আৰু ধন্যবাদ। কাৰ্যসূচী সম্পন্ন কৰাত ব্যস্ত হৈ পৰিছে অন্ন শৰ্মা ডাঙৰীয়া। অন্ন শৰ্মাকো এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব আমাৰ মা বিজয়া শৰ্মাই। এইখিনিতে আমাক
দিগন্ত কলিতাকে, বাইদেউ গোপাল জালান আৰু সকলো পাঁচজন আৰু সন্মুখত থকা ব্যক্তিসকল ডাঙৰ শ্ৰদ্ধা জনাইছোঁ, সৰুবোৰক মৰম যাইছোঁ আৰু আহ্বান থিয়েটাৰৰ কৰ্মকৰ্তা আৰু উদ্যোক্তা লগতে আমাৰ মানস দাস আৰু সকলো শিল্পী কলা কুশলীলৈ মোৰ আন্তৰিক মৰম জনাইছোঁ। আচলতে এই থিয়েটাৰ প্ৰথম আৰম্ভ কৰি দিলে আমাৰ চুদ্ৰশৰ ডাঙৰীয়া। থিয়েটাৰটোৰ আগতে মানুহবিলাকে ভাবিছিলে থিয়েটাৰৰ মানুহ, এই যাত্ৰাৰ মানুহ, মানে খুব এটা মানে নেগলেক্টেড মানে ব্যৱহাৰ আছিলে। এতিয়া বোলে ই কিন্তু থিয়েটাৰত থাকে, ই থিয়েটাৰ কৰিলে, থিয়েটাৰ কৰিও যে বা থিয়েটাৰত থাকিও যে প্ৰতিষ্ঠিত হ'ব পাৰি এইটো ঔষধ লগাৰে কৰি দি গৈছে। সেইটো মই নহনি ক'ব আৰু কাৰণ মই নিজে প্ৰতিষ্ঠিত আৰু এই থিয়েটাৰখন কৰি পেলাই মই যিখিনি অভিজ্ঞতা পালোঁ, তাৰপিছত মোৰ তাত প্ৰস্তুতি কৰা কৰে 3 বছৰ থাকি তাইৰ কাম কাজ দেখি মই ভাবিলোঁ মোৰতো বেছিদিন মই এইটো থাকিব নোৱাৰোঁ, কাৰণ মোৰ বয়সো যথেষ্ট হৈছে। গতিকে যজ্ঞজনক মই এটা মোৰ যজ্ঞজন মই বিচাৰি পালোঁ, প্ৰস্তুতিৰ পৰা চলাব পাৰিছোঁ আৰু খুব সুন্দৰকৈ মোতকৈ কম নহয় বৰং বেছিহে বুলি ক'ব পাৰি, ভালকৈ চলাইছে। গতিকে আবাহন থিয়েটাৰ খুব ভালকৈ চলক। আৰু এটা কথা, আবাহন থিয়েটাৰলৈ মই 2য় বছৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক আনিলোঁ। আবাহন থিয়েটাৰ বুলিয়ে ভবা নাছিল তেখেতে। গোটেই মানে ভ্ৰাম্যমান থিয়েটাৰক কেনেকৈ ওপৰলৈ উঠাই নিব পাৰে তেওঁ এনে চেষ্টা কৰি পেলাই বহুত আমাৰ থিয়েটাৰটোৰ বহুত ওপৰলৈ উঠাই দিছে। এই দুজন ব্যক্তি ঐশ্বৰ্য লহৰ আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, এই দুজনৰ আত্মা য'তে আছে তাতে শান্তিৰে থাকক, সুখে থাকে থাকক, এই ইয়াৰ পৰাই মই শ্ৰদ্ধা জনাইছোঁ আৰু এইখিনি কৈয়ে মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। পৰিয়ালবৰ্গ কলা কুশলী মই আজি আমি আহিবলৈ পাই ইমান ভাল পাইছোঁ যে মোৰ গাটো ভাল নহয়, মোৰ বহুত কিবা কিবি হৈ থাকে, তাৰ মাজতে মই আহিছোঁ কিবা কৰি। তাৰপিছতে মই আচলতে প্ৰস্তুতিৰ মৰমৰ কাৰণেই আহিছোঁ। প্ৰস্তুতিয়ে মানে ইমান ভালকৈ মাতে, ইমান সুন্দৰকৈ কথা কয়, প্ৰস্তুতিৰ মৰমতে মই ইয়ালৈ আহিছোঁ, আহি ইমান ভাল লাগিছে। আৰু এই আবাহন থিয়েটাৰ মানে আমাৰ একেবাৰে আপোনৰো আপোন। আমি বহুত দিন আবাহন থিয়েটাৰত জড়িত আছিলোঁ, প্ৰস্তুতি এক্টিঙো কৰিছে, তেতিয়াও আমি আছিলোঁ। তাৰপিছত প্ৰস্তুতিয়ে লগে আবাহন থিয়েটাৰ প্ৰস্তুতিয়ে ইমান সুন্দৰকৈ চলাইছে। তেওঁ মানে সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, পিতৃশব্দী কৃষ্ণদেৱ, শুভাকাংক্ষী গোপাল জালনদেৱ আৰু শইকীয়া ছাৰৰ বাইদেউক, যাক আমি মোৰ এগৰাকী বৰ ভাল লগা এগৰাকী মহিলা প্ৰীতি বাইদেউ, গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি মহোদয় আৰু ইয়াত উপস্থিত আবাহনৰ সমূহ পৰিয়ালবৃন্দ, শুভাকাংক্ষীসকল, মান্দা কাটাবাসী স্থানীয় ৰাইজ, আটাইকে মই অন্তঃশীৰে স্বাগতম জনাইছোঁ আবাহনৰ এই বৰ্ষৰ এই নাট্যযাত্ৰাৰ পবিত্ৰ দিনটোত। দীঘলীয়াকৈ কথা নকওঁ, প্ৰতি বছৰে এনেকুৱা ধৰণৰ মুহূৰ্ত এটা আহে আৰু বহুত হেঁপাহ বুকুত ভাঙি এটা নাট্য দলে নাট্যযোদ্ধাসকলক লৈ দৰ্শকৰ ওচৰলৈ ওলাই যায় আৰু সেই সপোনবোৰ তেতিয়া সাৰ্থক হয় যেতিয়া দৰ্শকে সেইখিনি সমাদৰ দিয়ে। আৰু এটা খুব বিশ্বাস মোৰ মনৰ ভিতৰত, ইমানখিনি ব্যক্তিয়ে ক'লেই বহুত কথা ক'লে, বাইদেউ বহুত কথা ক'লে, মই আচলতে লাজিয়ে পাইছোঁ, ইমানখিনি প্ৰশংসা কৰিছে। আচলতে এটা মনেৰে যেতিয়া আমি হেঁপাহেৰে কাম কিছুমান কৰোঁ, সেই কামবোৰ সদায় সফল হয় আৰু তাৰ কাৰণে মাত্ৰ চেষ্টা লাগে, আমাৰ দুৰ্বাৰ এটা হেঁপাহ লাগে। আৰু এই যে হেঁপাহেৰে আজিৰ দিনটোৰ পৰা এনেকৈ আমি আৰম্ভ কৰোঁ নাট্যযাত্ৰা, প্ৰতি বছৰে দৰ্শকৰ মাজলৈ সোমাই যোৱা দৰ্শকে ইমান আদৰ চেনেহ দিয়ে, তেওঁলোকৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা, সেই শ্ৰদ্ধাটোৱে তেওঁলোকলৈ যায় আৰু সেই শ্ৰদ্ধাখিনি আমি ঘূৰাই পাওঁ মৰমৰ ৰূপেৰে। আৰু এইখিনিতে মই বিশেষকৈ বিনোদক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভাতৃসদৃশ তেখেতে প্ৰতি বছৰে, এইবাৰতো ইনফেক্ট তেখেতে নিজেই কৈছে মই আহিম বুলি, মই ইমান আনন্দিত হৈছোঁ। আৰু তেখেতৰ আচলতে অধিকাৰ আবাহন থিয়েটাৰৰ ওপৰত এগৰাকী ভগ্নী হিচাপে মোক আশীৰ্বাদ দিয়াটো তেখেতৰ অধিকাৰ আৰু প্ৰতি বছৰে এনেকৈ আহ্বানৰ লগত তেখেতে জড়িত হৈ থাকিব বুলি আমি আশাবাদী। আৰু মোৰ হোৱে বায়ে যিমানখিনি মানুহ আছে আজি, এতিয়া যিমানখিনি আমাৰ পবিত্ৰ নিয়ম নীতিখিনি হয়, কাম কাজখিনি হয়,
নাম লোৱা নাযায় কিন্তু কেতিয়াবা কেতিয়াবা ল'বলৈ মন যায় মোৰ পিতৃ মাতৃ মোৰ স্বামী মোৰ ছোৱালী মোৰ যিমানখিনি অগহী বগহী মোৰ খুৱাই বাই মোৰ ভণ্টি যিমানখিনি মানুহ আছে আটাইখিনি মানুহে মোক ইমান সহায় কৰে প্ৰতিটো মুহূৰ্তত যাৰ কাৰণে ইমান ডাঙৰ এটা অনুষ্ঠান খুব নিয়াৰিকৈ চলাবলৈ মই সফল হৈছোঁ বুলি ভাবোঁ তাৰ লগতে আবাহনৰ যিটো বৃহৎ পৰিয়ালবৃন্দ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি মোৰ শিল্পীসকলৰ পৰা আৰম্ভ কৰি অৰুণ বহি আছে হাঁহি আছে আটাইখিনি ইমান বেছি ঘনিষ্ঠ আমাৰ লগত আৰু এটা যে ঘনিষ্ঠতাৰে আমি আটাইখিনি কাম কৰিবলৈ সুবিধাটো পাওঁ তাৰ কাৰণে আবাহন সদায় পৃথক হৈ থাকে আৰু সেই আবাহনখন সেই ঘনিষ্ঠ ৰূপত আত্মপ্ৰকাশ কৰাৰ কিন্তু আমাক প্ৰয়াসটো শিকাইছিলে কৃষ্ণদেৱে ইমান এজন সুদক্ষ ব্যক্তি তেওঁৰ ছত্ৰছায়াত যেতিয়া আবাহনত মই অভিনেত্ৰী হিচাপে কাম কৰি আছিলোঁ মই যেন 100টা বছৰৰ অভিজ্ঞতা হোৱা যেন লাগিছিলে মোৰ তেওঁৰ ছত্ৰছায়াত আজিও প্ৰতিটো মুহূৰ্তত কৃষ্ণদায়ে যিখিনি কথা কয় বাচি খুচি যিখিনি কথা কয় ক'বলগীয়া কথাকেইটাহে কয় কৃষ্ণদায়ে গতিকে এনেধৰণৰ ব্যক্তিৰ সংস্পৰ্শ থকাৰ কাৰণেই চাগে যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে যদি কাৰোবাৰ নাম হৈ গৈছে ৰাতুল আছে ৰাতুলে সদায় লাগিয়ে আছে লগত আটাইকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মোৰ ভাল লগা এটা খবৰ মই আপোনালোকক দিব বিচাৰিছোঁ এই অনুষ্ঠানৰ যোগেদি যোৱাটো বৰ্ষতে আমি আৰম্ভ কৰিছিলোঁ এইটো যিটো নৃত্য নাটিকা হয় এতিয়া নৃত্য নাটিকা লাহে লাহে কমি যোৱা বুলি মানুহে মাজে মাজে কয় বেলেগ বেলেগ ধৰণৰ নৃত্য নাটিকাও হয় কিন্তু আমি যোৱা বছৰ এটা প্ৰথা কৰিলোঁ যোৱা বছৰ এখন খুব সুন্দৰ নাটিকা আমি কৰিছিলোঁ আবাহনৰ ইতিহাস কৃষ্ণদেৱে আবাহন কেনেকৈ জন্ম দিছিলে তেওঁৰ কিমানখিনি কষ্ট কৰিছিলে তেওঁৰ সংস্পৰ্শ কিমান অভিনেতা অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি শইকীয়াৰ পৰা আৰম্ভ কৰি কিমানসকল বৰেণ্য ব্যক্তিৰ সংস্পৰ্শ হৈছিলে আবাহনৰ লগত সেই আটাইখিনি কথা লৈ আবাহন কেন্দ্ৰিক এখন নাটিকা আমি যোৱা বছৰ কৰিছিলোঁ আৰু ইমান ভূয়সী প্ৰশংসা কৰিছিলে আটাইখিনি ৰাইজে অসমবাসী ৰাইজে আবাহনৰ পুৰণা গীতসমূহ তাত সন্নিৱিষ্ট কৰা হৈছিলে সেই নাটিকাখন ৰচনা কৰিছিলে দীপক খালৈ পাঠশালাৰ দীপক খালৈ আমাৰ একদম ঘনিষ্ঠ এজন ব্যক্তি আৰু এই বৰ্ষত মোৰ স্বামী মানস দাসে আৰু দীপক খালৈ দুইজনে মিলি এটা সিদ্ধান্ত ল'লে তাৰপাছত তেওঁ মোৰ ওচৰলৈ আনিলে মই ইমান ভাল পালোঁ কথাটো শুনি কাৰণ আবাহন থিয়েটাৰৰ এটা দ্বিতীয় নাম হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ আমি আটাইয়ে জানো নহয় তেখেতৰ নাটকৰ যোগেদি আবাহনৰ এটা শিখৰতমুখী যাত্ৰা আমি সদায় মনত ৰাখোঁ তেখেতৰ যিখিনি সংস্পৰ্শ যিখিনি সান্নিধ্য সেই সান্নিধ্যখিনি কৃষ্ণদেৱে সদায় সুন্দৰকৈ বৰ ধুনীয়াকৈ ৰাখিছে তেখেতে আৰু সেই সান্নিধ্য আমিও ৰাখিবলৈ এটা চেষ্টা কৰিছোঁ যৎকিঞ্চিত তেখেতৰ প্ৰতি আমাৰ পৰম ভৱেন শইকীয়া ছাৰৰ যিখিনি সংস্পৰ্শ বা তেখেতৰ যিখিনি অস্তিত্ব আবাহনৰ লগত তাৰ ওপৰত নিৰ্ভৰ কৰি আমি এখন নাটিকা এই বছৰ কৰিম ভৱেন শইকীয়া ছাৰৰ ওপৰত অষ্টসূৰ্যৰ আভা নাটিকাখন লিখিছে দিবলৈ আছে ইয়াত আছে তেখেতে হাত চুৰতে দিব লাগে লগতে ইমান সুন্দৰ এখন নাটিকা বনাইছে এইবাৰো বৰ ভাল বিষয় এটা লৈ পেলাই নাটিকাখন দিছে আমাক গতিকে আমি আটাই আমাক আশীৰ্বাদ কৰিব অন্নদা প্ৰতি বছৰে আমাৰ লগত লাগি আছে তেখেতৰ মাংগলিক নিয়ম নীতিখিনিৰ সদায় আমাক পবিত্ৰ আশীৰ্বাদসমূহ দি আছে বাকী দীঘলীয়া নকৰোঁ এতিয়া আমি আমাৰ যিখিনি আনুষ্ঠানিকতা নাটকৰ এটা স্ক্ৰিপ্ট আমি আটাইখিনি শিল্পী আটাইকে মই এইফালে আহিবলৈ অনুৰোধ জনাইছোঁ শিল্পীসকলক নাটকখনৰ এটা চিন আমি আটাই আমাৰ নিয়মটোৰ কাৰণে এটা দায়িত্ব আমি আটাই কৰিবলৈ চেষ্টা কৰিছোঁ চুপ মোক থ্ৰেটনিং দিবলৈ সাহস কৰিব পালে কয় হা থ্ৰেটনিং দিয়া নাই মই কেৱল মোৰ অধিকাৰ দাবী কৰিছোঁ খাব নোপোৱাবোৰৰ আকৌ গৃহৰ দিকা থাকিলে ইমান ভাল ভাল জেগা দেখুৱাইছোঁ দাবী দাবী ইতিমধ্যে খুৱাইছোঁ ৰাখিছোঁ সেইবোৰ একো কাম নাই এইবোৰ এটা কথা মই এতিয়া বিয়া পাতিম আৰে তোক বিয়া পাতিম বুলি মই কেতিয়া কৰোঁ বে কিন্তু মোক ভাল পোৱা কিন্তু কৈছে সেইবোৰ এনেই কোৱা কথা তোকেই নহয় বহুতকে কৈছোঁ মই তাৰমানে তুমি মোৰ লগত এইবোৰ খেল খেলি আছিলা নহয় এইবোৰ খেল খেলি মই ভাল পাওঁ এই খেল খেলাটো মোৰ কাৰণে এটা নিচা হয় আৰু এই খেলত মই প্ৰতিবাৰে জিকি আহিছোঁ আৰু যদি কোনোবাই মোক হেৰুৱাবলৈ চেষ্টা কৰে তেন্তে তাই কিন্তু এই খেলত বৰ বেয়াকৈ আউট হোৱাটো খাটাম কিমান টকা লাগিব টকা চিৰিয়াছলি এমাউণ্টটো কৈ দিয়ে
তই চিধাই ঘৰত মাল পাই যাবি। টকা দি তুমি মুখ বন্ধ কৰিব খুজিছা ন? তহঁতবোৰ মুখ খুলিও আৰু এডাল কৰিব নোৱাৰিবি। টকাখিনি কেৱল আদায় কৰি দিবিচোন। মোৰ একদম খুৱাই খুৱাই থকা এগৰাকী তাই ভাত বহাত লাগিছেগৈ, গতিকে তাইৰ কাৰণে আমি অকণমান ৰৈ পেলাই আৰু ভালকৈ ডাইৰেক্ট কৰি দিওঁ। ফোন কৰ লগে লগে আহিব লাগিব। আমাৰ মাজত আৰু এজন অভিনেতা আছে অৰুণ বৰা, তেখেত যদিও আমাৰ আবাহন থিয়েটাৰত নাই। এটা ডাইৰেক্ট কৰি দিবি অৰুণ মোৰ বৰ মৰমৰ ভাই, বহুত বছৰ ধৰি মোৰ লগত সি থিয়েটাৰত আছে আৰু মাজে মাজে বেলেগলৈ যায় আৰু কিন্তু ঘূৰি মোৰ ওচৰলৈকে আহে। নেপাওঁ সেইটো এই উপদেশ নিদিবি বুলিছোঁ, কি পায় কি নাপায় সেইবোৰ তহঁতৰ ডিৰেকশ্যন শুনি আমি ঠিক নকৰোঁ। দেউতাই ঠিক কৰি কৈছিল ভৰিৰ জোতা চালা সদায় ভৰিতে ৰাখিব লাগে, মূৰত তুলিব গ'লে লোকৰ হাঁহিয়াতৰ পাত্ৰ হ'ব লাগে। অৰুণে যোৱা বছৰ বুলি নহয়, প্ৰতি বছৰে অৰুণে ইমান প্ৰশংসা পায় ৰাইজৰ। খুব সুদক্ষ এজন অভিনেতা তেওঁৰ মঞ্চৰ, মেহমানৰ মঞ্চৰ, আৰু খুব কষ্ট কৰি এইবাৰ অৰুণ নাই আমাৰ লগত। অৰুণ নাই, তথাপিতো জোৰ বছৰ আগেকে ডাইৰেক্ট কৰিব দিছে। আমাৰ ওচৰখনত আছে, নিকটৱৰ্তী থিয়েটাৰত আছে। আৰু আমি এতিয়া আৰু এটা লাইন পঢ়ি আজিৰ এই এখন আছে মইনাৰ কুশলে আঁচনি তই। যোৱা বছৰ আমি অৰ্ধাংগিনী বুলি এখন নাটক কৰিছিলোঁ, ইমান দৰ্শকে আদৰি লৈছিলে নাটকখন। কমাৰ্চিয়েল নাটক কৰা যায় কাৰণ বাণিজ্যিক যিটো এটা মাধ্যম, ইয়াৰ লগত বহুত পৰিয়াল জড়িত হৈ থাকে। তো তাৰ লগতে কিছু বাৰ্তাবহক বিষয়বস্তুৰে আবাহন থিয়েটাৰে আজি বহুত বছৰ ধৰি নাটক পৰিৱেশন কৰি আহিছে। প্ৰথম নিশাৰ যিখন নাটক, সেই নাটকখনে সদায় ভূয়সী প্ৰশংসা পায় ৰাইজৰ পৰা। আৰু অভিজিত ভট্টদেৱে বৰ সুন্দৰ স্ক্ৰিপ্টেৰে আমাক এই প্ৰথম নিশাৰ ভিত্তিত নাটকখন দি আহিছে প্ৰতিটো বছৰত। এই বৰ্ষত তেওঁ মইনা কুশলে আঁচনি তই নামৰ এখন নাটক লিখিছে। নাটকখন স্ক্ৰিপ্টটো যিদিনাখন মই পঢ়িছোঁ, পঢ়োঁতে মই আগবেলা পঢ়িছোঁ, পিছদিনাখনলৈকে মোৰ মুখেৰে কথা ক'ব পৰা নাই। ইমান আৱেগবিহ্বল এখন নাটক তেখেতে ৰচনা কৰিছে মইনা কুশলে আঁচনি তই। নাটকখন আমি ৰিহাৰ্চেল কৰিবলৈ যেতিয়া যাম আগবাঢ়িম, তেতিয়া আমাৰ আটাইৰে গতি কি হয় সেইটো বৰ সন্দেহৰ কথা হ'ব। তাৰ লগতে লেডি মেকবেথ, এখন শ্বেক্সপিয়াৰৰ বিখ্যাত নাটক। মেকবেথৰ মুখ্য যিটো মহিলা চৰিত্ৰ, যাৰ মেকবেথৰ পৰিবাৰ তেখেতক লেডি মেকবেথ বুলিয়ে জানে, তেখেতৰ চৰিত্ৰটোক প্ৰাধান্য কৰি, কথাখিনি একেখিনিয়ে, তেখেতৰ চৰিত্ৰটোক প্ৰাধান্য কৰি লেডি মেকবেথ নাটকখন ৰচনা কৰা হৈছে। এখন সংলাপ প্ৰধান নাটক, যিখন নাটকৰ যোগেদি আজিৰ সময়ৰ লগত কিছু পৰিমাণে ৰিলেটেবল কৰিবলৈ চেষ্টা কৰা গৈছে। আৰু সেই নাটকখন কিন্তু কৰিবলৈ যাওঁতে আমাৰ প্ৰত্যেকগৰাকী শিল্পীৰে সাংঘাতিক ধৰণৰ অনুশীলন হ'ব মোৰ বিশ্বাস। মোৰ কাৰণে এটা বৰ ভাল লগা চৰিত্ৰ হ'ব, কাৰণ ঋণাত্মক চৰিত্ৰ, নেগেটিভ চৰিত্ৰ আজিলৈকে মই কৰা নাছিলোঁ, কৰিবলৈ বৰ হেঁপাহ আছিলে মোৰ। আৰু এই চৰিত্ৰটো অকণমান এটাই জানোৱে আমি নহয় মেকবেথৰ কাহিনীটোৰ বিষয়ে। এই চৰিত্ৰটোৰ সি এটা আভাস আছে, যুক্তিও আছে তাৰ লগতে। গতিকে এই চৰিত্ৰটো কৰিবলৈ যাওঁতে চাগে মনটো বৰ ভাল লাগিব। এইজনী অঞ্জু কাপোৰ কানি মই চিভিল ড্ৰেছত আহিলে এতিয়া এতিয়া ৰঞ্জুৱে প্ৰথম বাক্যটো পঢ়ি দিব, তাৰপিছতে মই লেডি মেকবেথৰ এটা বৰ সুন্দৰ ডায়লগ আছে সেইটো পঢ়াম। বিদ্ৰোহীৰ হাতত বন্দী হ'বলৈ মন নাই আমাৰ। আমি ইয়াৰ পৰা পলাওঁ, পাৰিলে আপুনিও ইয়াৰ পৰা পলাওঁ। যোৱা, সকলোৱে গুচি যোৱা, কোনেও থাকিব নালাগে মোৰ লগত। মই সদায় থাকি যাম ইতিহাসৰ পাতত এটা নিষ্ঠুৰ, নিৰ্মম, নিৰ্লজ্জ সত্য হৈ। কিন্তু কেৱল মইতো নহয়, মোৰ দৰে আন বহুতে সময়ে সময়ে ক্ষমতাৰ ভোগত এনেকৈ কাতৰ হৈ গ্ৰাস কৰি পেলাব পাৰে একো একোখন দেশ, একো একোটা জাতিৰ বৰ্তমান ভৱিষ্যত। কি মাৰাত্মক ক্ষমতাৰ ভোগটো নাইকিয়া কৰিব নোৱাৰিনে? নিঃশেষ কৰি পেলাব নোৱাৰিনে ক্ষমতাক?
সমস্ত ক্ষমতা ত্যাগ কৰি প্ৰত্যেকে নিজকে একজন সক্ষম ব্যক্তিৰূপে গঢ়ি তুলিব নোৱাৰিবনে ৰাজনীতি কেৱল এটা অংক নহয় এখন ধুনীয়া ছবি হ'ব নোৱাৰেনে য'ত প্ৰতিজন দেশবাসীয়ে নিজৰ নিজৰ আশা আকাংক্ষাৰ ৰংবোৰ ছটিয়াব পাৰিব ৰাজপ্ৰসাদটো এটা গীৰ্জাঘৰ হ'ব নোৱাৰেনে য'ত বিশ্ব শান্তিৰ বাবে সকলোৱে প্ৰেৰ কৰিব পাৰিব আৰু নিজৰ নিজৰ দোষবোৰ নত শিৰে স্বীকাৰ কৰিব পাৰিব এনে এটা দিন অবিহনে কেতিয়াবা এনে এটা দিন আহিবনে কেতিয়াবা য'ত প্ৰজাই নিৰ্দেশ দিব ৰজাই প্ৰজাৰ ওচৰত নত শিৰ হৈ প্ৰশস্ত কৰিব দেশৰ গতি প্ৰগতিৰ পথ সেই চাগে মোৰ এক অলিক কল্পনা কিন্তু এনে কল্পনাৰ সাগৰত ডুবি যদি মই বিদায় ল'ব পাৰোঁ এই পৃথিৱীৰ পৰা ভাবি লওঁ মই বৰ সৌভাগ্যশালী নাৰী এইখিনি আছিলে শেষৰ এটা দীঘলীয়া সংলাপ এনে বহুত ভাল ভাল সংলাপ আছে যেদিন একটা নাটকখনত আৰু বাকী আৰু এখন আছে মেডাম মেনকা তিনিখন নাটকৰে তিনিটা ভিন্ন ৰস গতিকে শেষত আমি পুনৰবাৰ ইয়াত আশীৰ্বাদ দিয়াৰ প্ৰতি বছৰৰ দৰে যথেষ্ট দৰ্শকৰ আমি আশীৰ্বাদ পাইছোঁ স্থানীয় ৰাইজৰ আশীৰ্বাদ শিৰত লৈ কৃষ্ণদেৱৰ সন্মানীয় সমষ্টি বিধায়ক তেখেতে গ্ৰহণ কৰিলে আজি আমাৰ অনুষ্ঠান আৰু বাকী তিনিখন নাটক লৈ এইবছৰ দৰ্শকৰ ওচৰলৈ আগুৱাই যাম মইনা কুশলে আচলতে মেডাম মেনকা লেডি প্ৰতি বছৰে চেষ্টা কৰা যায় যাতে পৃথক পৃথক ৰসৰ নাটক আমি উপহাৰ দিব পাৰোঁ ব্যৱসায়িক দৃষ্টিভংগীৰ লগতে যাতে বাৰ্তা বহুল কিবা একে নাটকসমূহৰ মাজত বৰ্ষৰত এটা হিন্দীয়ে নহয় যথেষ্ট পৰিকল্পনা কৰিছোঁ আমি গতিকে দৰ্শকসকলে আমাক সহায় জনাওক নাটক চাওক চাই আমাক আপোনালোকৰ যথেষ্ট উপকৃত কৰক কামনা কৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ